কালি এখন হোটেলতে আছিলোহি বহুত ডাঙৰ হোটেল হিলটন জুৰিখ এয়াৰপোৰ্ট ৰুম মানে জেনিটেনি ৰুম আছে লিফ্টটো জেনিটেনি আছে এনেকৈ জেগা জেগা কফি মেচিন ৰখা আছে কি মন যায় আপুনি তাকে খাই যাওক কফি খাওক কেপেচিনো ইয়াত খালি চাহৰ অলপ প্ৰাইছে চাহ আমি কালি কিনি এখনত খালোঁ বা ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এখনত চাহে পোৱা নাছিলোঁ প্ৰকাণ্ড হোটেল এয়াৰপোৰ্ট এয়া আমাৰ চক চেতক গভীৰ নিদ্ৰাত এটা কথা আপোনালোকক কওঁ আমি এইখন গাড়ীত আজিলৈকে এতিয়ালৈকে প্ৰায় 4000 কিলোমিটাৰ ওপৰত আজি 13 দিনত ৰান কৰিলোঁ কিন্তু গাড়ীখনে মাত্ৰ এদিন হৰ্ণ বজাইছে ইয়াত কোনো হৰ্ণৰ ছিষ্টেম নাই যিটো দেখিছোঁ ইয়াত মানে খুব ডিচিপ্লিনটো খুব বেছি আৰু সকলোৱে মানে ইজনে সিজনক সন্মান কৰে বা এতিয়া আমি ব্ৰেকফাষ্ট কৰিম তাৰপিছত আমি ইয়াৰ পৰা আজি আমাৰ ৰাতি ফ্লাইট আছে ফ্লাইট আমাৰ জাৰ্মানী ফ্ৰেংকফুৰ্টৰ পৰা আছে বৰ্তমান ছুইজাৰলেণ্ডত আছোঁ যাওঁতে আমি ব্লেক ফৰেষ্ট হৈ ফ্ৰেংকফুৰ্ট যাম ৰাতিৰ ফ্লাইট ৰাতিপুৱা গৈ আমি দিল্লী পাম মৰ্ণিং 195 Borthakur. Mrs. Borthakur and Borthakur Sharma. Sharma Dikkhita. Dikkhita Borthakur. Okay. Enjoy your breakfast, sir. Thank you. Thank you. We have 700 now meals. No. This one 26. আজি কি কি আছে খাবা বস্তু আছে নি কি খাওঁ কি নাখাওঁ গোটেই মানে ভৰ্তি বস্তু খাই মেলি ৰওঁ তাৰপিছত দেখাম আৰু দেই এইখন সন্মুখত টেছলা কাৰ এতিয়া মোৰ যাত্ৰা আৰম্ভ হ'ব আমি এতিয়া ওলালোঁ এতিয়া আমাৰ সময় ইয়াত 8:30 আৰু ৰাতি 8:30 পিছত ফ্লাইট আছে কি ধুনীয়া এইকেইটা চোৱা এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল ইতিমধ্যে আমি এতিয়া খুব সুন্দৰ চহৰ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমাৰ গাড়ী আগবাঢ়িছে আপুনি ইয়াত ৰাস্তাই চাবনে খেতি বাতিয়ে চাব কেউপিনে খুব সুন্দৰ লাগিছে পৰিৱেশটো এতিয়া আমি গৈ থকা সন্মুখৰ ফালে এই যিখন গাড়ীখন আহিছে এইপিনে হৈছে জাৰ্মানী আৰু লেফ্ট সাইডে হৈছে ছুইজাৰলেণ্ড is the border. So this is the Swiss side, and as we cross the river, that is the German side. So middle of the river is the border between the two countries. Now geographically you are on the German side. Border area. ইতিমধ্যে আমি আহি ছুইজাৰলেণ্ডৰ পৰা এতিয়া জাৰ্মানীত প্ৰৱেশ কৰিলোঁ এয়া জাৰ্মানীৰ ৰাস্তা ঘাটৰ পৰিৱেশ This entire region in front of us is all the Black Forest. Of course, a lot of development has taken place over the centuries, over the years. The Black Forest region, it's a big event. Now over here, because it's in the part of the Black Forest region, they are very stringent and very strict about environment. It's a mountainous, slight, not very high mountains over here. There's a lot of valleys also. এয়া জাৰ্মানীৰ বিখ্যাত ব্লেক ফৰেষ্ট এৰিয়া আমি তাৰ মাজে এতিয়া যাত্ৰা কৰিছোঁ আৰু এই ব্লেক ফৰেষ্ট ৰিজনত
তেওঁলোক এনভাইৰনমেণ্টৰ ওপৰত খুব ষ্ট্ৰিক্ট ইতিমধ্যে আপোনালোকে গাইডে কোৱা নিশ্চয় শুনিলে মই তেওঁলৈ পুনৰ কৈ দিছোঁ তাৰমানে যদি আপোনালোকে কেনেবাকৈ ইয়াত ব্লেক ফৰেষ্ট ৰিজনত এজোপা যদি গছ কাটিবলৈ হয় আগতীয়াকৈ 3জোপা গছ ৰুই দেখাই ল'ব লাগিব তাৰপিছতহে তেওঁলোকে এজোপা গছ কাটিব পাৰিব এনভাইৰনমেণ্টৰ ক্ষেত্ৰত খুব ষ্ট্ৰিক্ট ইয়াত Off shortly. So once you get off the bus, follow me. I will show you where the washrooms are, and you don't need to carry much stuff. Right now it is 10:30, 12 o'clock. Little bit of shopping over here if you like. Take your pictures. Washrooms are paid toilets. Okay. এইটো বিখ্যাত ব্লেক ফৰেষ্ট এৰিয়া ইয়াতে আমাৰ এটা গাড়ী ৰখালে অন দা ৱে আমি ফ্ৰেংকফুৰ্ট গৈ আছোঁ ইণ্টাৰেষ্টিং ইয়াতো হিন্দীত লিখা আছে চোচা দেখিছেনে গাড়ীখন কেনেকৈ আমাৰ কাৰণে ৰৈ আছে এইটো ব্লেক ফৰেষ্ট এৰিয়াৰ ভিতৰতে থকা এটা অংশয়ে কিছুমান দোকান আছে ইয়াত মানে ব্লেক ফৰেষ্টৰ যিটো যে বিখ্যাত কোকো ক্লক বুলি কয় সেই কোকো ক্লক চাবলৈ আহিছোঁ ইয়াত ভিডিঅ'গ্ৰাফি এলাউ নাই যদিও মই মনে মনে অকণমান কৰিছোঁ কোকো ক্লকটোৰ কেনেধৰণে হয় এইটো একচুৱেলি তেওঁলোকে কুটিৰ শিল্প হিচাপে ধৰে আৰু সেই কোকো ক্লকটো কেনেকুৱা কেনেকৈ তেওঁলোকৰ মেকানিজম সেইসমূহ আমাক বুজাই দিব আমি ইচ্ছা কৰিলে নিব পাৰোঁ কিন্তু বহুত কষ্টলি বহুত দাম One per family. If you buy something over 75 euro, then you will get short demonstration of Cook clock. As you see here right now, we have got two kinds of operating systems. So one of them is mechanical one, as you know, is a special one. All the clocks which have long chain, you see here, long golden chain or long black chain. Main thing is long chain, not short chain. So they're all mechanical ones because এইখিনিতে এইটো বিখ্যাত কোকোবেল আৰু 5 মিনিট আছে এইটো ঘূৰি চলি আছে চৰাইটো ওলাই কেনেকৈ মই আমি তাকে চাবলৈ ৰৈ আছোঁ ধুনীয়া এৰিয়া Yes. 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 আপোনালোকে নিশ্চয় কোকো ক্লকটো কেনেকৈ হয় দেখিলে ওপৰত এটা চৰাই নিচিনা আছে 1 ঘণ্টাৰ মূৰে যেতিয়া ঘণ্টা হয় তেতিয়া তেওঁ ওলাই আহে চৰাইটো আৰু কুকু কুকু কুকুকে কয় আৰু দুটা পুতলা আছে পুতলাকেইটাই ওলাই পেলাই এনে তেওঁলোকে এপাক এপাক ঘূৰি ঘূৰি নাচে খুব সুন্দৰ মানে এইটো এটা মেকানিজম এইটো একচুৱেলি জাৰ্মানীৰ এটা কুটিৰ শিল্পৰ ভিতৰত পৰে কোকো ক্লকটো After you finish this, we'll be getting on few kilometers later, we'll be on the highway. That is the Autobahn. খুব সুন্দৰ চহৰৰ মাজেদি আমাৰ গাড়ী আগবাঢ়িছে আমি এতিয়া বৰ্তমান ফ্ৰেংকফুৰ্ট গৈ আছোঁ Can have some food and then on the bus. So it's about 40 minutes ka target rakna. আমাৰ গাড়ী ৰখালে এতিয়া আমি ওয়াশৰুম ইউজ কৰিম
ইয়াত কি মেকানিজম লগাইছে সেইটো চাওকচোন এনে পইচা সোমাব লাগে তাৰপৰা কাৰ্ড ওলাই তাৰপিছত আপুনি টয়লেট ইউজ কৰিব পাৰিব আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া আমি এয়াৰপোৰ্ট গৈ আছোঁ আমি এটা ৱাশৰুম ইউজ কৰিলোঁ ইয়াতে কিবা এটা খাই ল'লোঁ আৰু এটা কথা আগতেও মই আপোনালোকক দেখাইছোঁ এতিয়াও আপোনালোকে নিশ্চয় মন কৰিছে ৰাস্তাটোত এটা লেন সদায় খোলা থাকে সেই লেনটো VIP কাৰণে নহয় সেইটো অকল ইমাৰ্জেঞ্চিৰ কাৰণে সেই তাত এম্বুলেঞ্চ ফায়াৰ ব্ৰিগেড যেতিয়া গাড়ী চাই দুৰ্ঘটনা হয় তাৰ বাবে সেই লেনটো সদায় খোলা ৰাখে মন কৰিছেনে Germany Frankfurt Airport here আমি আছো টার্মিনাল 3 গেট নম্বৰ 6E আমাৰ যে ভিস্টাৰ আছে সেইখনে ভিস্টাৰ হৈ আছে আমি সেইখনে নিশ্চয় যাম বৰ্তমান মই উপস্থিত আছো ফ্ৰেংকফুট জাৰ্মানী এয়াৰপোৰ্ট আজি আমাৰ ৰাতি ফ্লাইট আছে দিল্লীলৈ আমি ইতিমধ্যে আহি খুব সুন্দৰভাৱে আমাৰ সকলো কাম সমাপন কৰিলোঁ ইমিগ্ৰেশ্যন হৈ গ'ল সিকিউৰিটি চেকিং হৈ গ'ল বহুত ভিৰ আছে যদিও খুব সুন্দৰ সিস্টেমেটিকভাৱে আমাৰ একো অসুবিধা নহ'লে আমাৰ আজি খণ্ডটোৱে আমাৰ ইউটিউব ভিডিঅ'ৰ শেষ খণ্ড হ'ব ইয়াৰ আগৰ খণ্ডবিলাক আপোনালোকে হয়তো নিশ্চয় দেখিছে আৰু আমিও আজি এটা খুব সুন্দৰ ৰোমাঞ্চক যাত্ৰাৰ শেষ কৰিবলৈ লৈছোঁ বহুত স্মৃতি মনত ৰাখি লৈছোঁ আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকৰ সেই অনুপ্ৰেৰণাই আমাক আকৌ নতুন পুনৰ যাত্ৰা কৰিবলৈ আমাৰ অনুপ্ৰাণিত কৰিব আজিলৈ ইমানেই নমস্কাৰ